নলবাৰী জিলাৰ টিহুত থকা মেগা ফুড পাৰ্কত আজি একাংশ কৰ্মচাৰীয়ে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ গ্ৰেইন টেক ফুড প্ৰাইভেট লিমিটেডৰ সন্মুখত। আৰু গ্ৰেইন টেক ফুড প্ৰাইভেট লিমিটেডৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। মই সমগ্ৰ দৃশ্যাৱলী দেখিবলৈ চেষ্টা কৰিছোঁ। ইনকিলাব জিন্দাবাদ দি আদি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সকলো কৰ্মচাৰীয়ে ইয়াতে প্ৰতিবাদ কৰাত দি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই জানিব বিচাৰিম কি হৈছে, কি বাইদেউ কি ঘটনাটো? আমাক 8 ঘণ্টা ডিউটি লাগে আৰু পইচা 500 টকা লাগে। আমাক মানে দিন হাজিৰা চিষ্টেম দিয়ে। আমাক আমি 4টা ছুটি লাগে। আমাৰ যদি আমি মানে কি নিজে নাহোঁ যদি সেইটো পইচা কাটা যায়, আমি নিজে মানে ছুটি মাৰি দিওঁ। এতিয়া মানে আমাক 8 ঘণ্টা ডিউটি লাগে আৰু 500 টকা লাগে। কোনোবাই যদি অভাৰ কৰে সেইটো কোনোবা কৰিব পাৰে আৰু। আপোনাৰ এই সমগ্ৰ ঘটনাটো মই জানিব বিচাৰিম কি হৈছে এই কোম্পানীটোৰ ভিতৰত কেনেধৰণৰ আপোনাৰ সমস্যাৰ সন্মুখীন হৈছে? আমার সমস্যা আছে, আমার 12 ঘণ্টা ডিউটি চলি আছে, কিন্তু কোম্পানীৰ ভিতৰত সোমালে আমাক কয় কি 12 ঘণ্টা ডিউটি নহয় 8 ঘণ্টা ডিউটি বুলি কয়। আৰু আমাৰ যিটো চেলাৰীটো আমাৰ কম হৈ আছে। গতিকে আমাৰ চেলাৰীটো বঢ়াই দিব লাগে, ডিউটি 8 ঘণ্টা লাগে, 3টা শিফ্ট কৰি দিয়ক। আৰু যিটো আমাৰ মেডিকেলটো আমি কোনোদিন নাপাওঁ। কোনোবা যদি কাটা চিঙা হৈছে, কিবা অসুখ হৈছে, আমি ঘৰত যাব নোৱাৰোঁ, ইয়াতে চিকিৎসাও নাপাওঁ, একো চিকিৎসা নহয়। আপোনালোকক 8 ঘণ্টা ডিউটিৰ পৰিৱৰ্তে 12 ঘণ্টা ডিউটি হৈ আছে। আৰু কি মজুৰিটো কম মজুৰি কম হৈ আছে। মজুৰি আমাৰ 400 টকা দিয়ে। আৰু যি PF আমি একো পোৱা নাই, একো পোৱা এই সন্দৰ্ভত কি ক'ব? এই সংক্ৰান্তত আমাক গোটেইখিনি লাগে আৰু PF-ৰ পৰা মেডিকেল আৰু মাহত আমাৰ 4টা ছুটি লাগে আৰু ডিউটি 8 ঘণ্টা হ'ব লাগে। মই ইয়াৰে আৰু অন্য প্ৰতিবাদকাৰী আছে তেওঁৰ পৰা জানিব বিচাৰিম। বাইদেউ কি ক'ব? মোৰ ভাগৰ পৰা কৈছোঁ, আমাৰ তাৰমানে ডিউটিটো মানে অভাৰ মাৰিলে মানে কোনোবা বেলেগ মানুহ আহিলে আমাক কয় বোলে আপোনালোকক আমি এই ডিউটি 8 ঘণ্টা বুলি কৈ পেলাই মানে 520 টকা বুলি কয় আমাক। আৰু সেই বাকীখিনি আমি অভাৰ মাৰি দিয়া বুলি কয়, মানে আমাক 8 ঘণ্টাতে মানে ডিউটিটো শেষ কৰি দিয়া বুলি কয়। 12 ঘণ্টা ডিউটি খাটুৱাই 12 ঘণ্টা খাটুৱাই আমাৰ 8 ঘণ্টাৰ নাম কোৱা দে। নে বাহিৰা মানুহ আমাক চাব আহি থাকে না, আহি থাকিলে আমাক সেনেকৈ ক'ব দে। আৰু নাই অসুখ হ'লে এটা ঔষধ নাই, মাথাৰ বিষ উঠিলে এটা ভিক্স নাই, হেৰি নাই, মানে বহুত মানে সমস্যা হৈছে। এই কোম্পানীৰ ভিতৰত কি কাম কৰা যায়? চিপছ বনোৱা যায়, চিপ বনাই ভুজিয়া, আলু ভুজিয়া, পাঞ্জাবী ভুজিয়া বনোৱা যায়। আৰু চিপছটো বহুতটা কোৱালিটিৰে বনোৱা যায়। এতিয়া কি বিচাৰিছে আপোনালোকে? আমি এতিয়া চেলাৰীটো বঢ়াব বিচাৰিছোঁ, চেলাৰীটো বঢ়াব বিচাৰিছোঁ। আৰু আমাৰ 8 ঘণ্টা ডিউটিটো হ'লে ভাল হয়। 12 ঘণ্টাৰ পৰিৱৰ্তে 8 ঘণ্টা হ'ব লাগিব। এতিয়া আমাৰ 12 ঘণ্টা ডিউটি তাৰমানে পইচাটো মানে কম হয়। এতিয়া আমাৰ 8 ঘণ্টা ডিউটি হ'লে তাৰমানে আমাক পইচাটো 500 টকা দিলে হয়। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে গ্ৰেইন টেক ফুড প্ৰাইভেট লিমিটেডৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীবোৰে ইতিমধ্যে তেওঁলোকৰ যি 8 ঘণ্টা ডিউটি পৰি 12 ঘণ্টা ডিউটিত খটুৱাই আৰু 12 ঘণ্টা ডিউটিত খটুৱাৰ কাৰণে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকৰ যি মজুৰি আছে মজুৰিটো কমকৈ দিয়া অভিযোগ উত্থাপন কৰিছে। ইয়াৰ সমান্তৰালভাৱে মেডিকেল আদিকে ধৰি যি অন্যান্য সা সুবিধা আছে সেইবিলাকো সা সুবিধা তেওঁলোকে কমকৈ পোৱা বুলি ইতিমধ্যে অভিযোগ কৰিছে। এই মুহূৰ্তত মই সমগ্ৰ দৃশ্যাৱলী দেখুৱাইছে। আৰু ইয়াৰে যিসকল ব্যক্তি আছে কি দাদা কি ক'ব? আমাৰ দৰমহাটো কমন হৈ আছে, আমাক দৰমহাটো বঢ়াব লাগে আৰু 8 ঘণ্টা ডিউটি হ'ব লাগে, 12 ঘণ্টা খটাই আছে। তাৰে উপৰি আমাৰ বোনাছ নাই। PF-টো খুলিছে যদিও আমাৰ PF-ৰ কোনো মাহে প্ৰতি কোনো গেৰাণ্টি নাই। PF-ৰ ব্যৱস্থা দিব আৰু তাৰপিছত আমাক কি কৰে মেডিকেলৰ ব্যৱস্থা নাই একো। আমি কিবা এটা হ'লে ঘৰৰ পৰা চাব লগা হয়, আৰু যদি কিবা অলপ বেছি কৰা যায় আমাক ইয়াৰ পৰা উলিয়াই দিয়ে, এনেকুৱা তাৰমানে। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে এই অকল গ্ৰেইন টেক ফুড প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী আৰু কৰ্মচাৰীসকলক ইতিমধ্যে 8 ঘণ্টা ডিউটিৰ পৰিৱৰ্তে 12 ঘণ্টা খটুৱাই কিন্তু মজুৰিও কমকৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে। আৰু ইয়াৰ সমান্তৰালভাৱে মেডিকেলকে ধৰি যিসকল অন্যান্য সা সুবিধা আছে সেইবোৰকৰ দিয়াৰ পৰা বঞ্চিত হৈ থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সুব্যৱস্থা কৰি ইয়াৰ যি সমস্যা আছে সেই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ এইসকল কৰ্মচাৰীয়ে দাবী উত্থাপন কৰিছে।